মেট্ৰিকত 89% নম্বৰেৰে ডিষ্টিংশ্যন সহ উজলিল চৌৰিয়াৰ সুমন তালুকদাৰ। শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 89% নম্বৰেৰে ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে নলবাৰী চৌৰিয়াৰ সুমন তালুকদাৰ। এখন ৰেচন দোকানেৰে পৰিয়াল পোহপাল দিয়া পিতৃ ৰজনী তালুকদাৰ আৰু মাতৃ মালা তালুকদাৰে স্বাভাৱিকতে পুত্ৰৰ সাফল্যত আনন্দ প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে সুমনে 5টা বিষয়ত লেটাৰ মাৰ্কসহ মৰুৱাৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখা সুমনৰ সাফল্যত সুখী তেওঁৰ পিতৃ মাতৃ তথা আত্মীয় স্বজন আৰু গাঁওবাসী। মোৰ নাম হৈছে সুমন তালুকদাৰ। কোন স্কুলৰ পৰা তুমি মেট্ৰিক দিছিলা? শংকৰদেৱ শিশু নিকেতন মহৰুৱা। কেইখনত লেটাৰ পাইছা? মই 5খনত। পাৰ্চেণ্টেজ কিমান আছে? পাৰ্চেণ্টেজ 88 পইণ্ট চামথিং, অৰ্থাৎ 89 দিয়কচোন। কিহত পাইছা লেটাৰ? মই গণিত, বিজ্ঞান, এডভান্স আৰু অসমীয়া আৰু ইংলিছ, বাকী সমাজ বিজ্ঞানত পোৱা নাই। সমাজ বিজ্ঞানত 76 পাইছোঁ। কিমান সময়কে পঢ়িছিলা? মই অনবৰত পঢ়ি থকা নাছিলোঁ, তাৰমানে 1 ঘণ্টাৰ মূৰে মূৰে 10 মিনিট দিনকৈ উঠি গৈছিলোঁ। আৰু সকলোৱে সহায় কৰিছিল। দেউতা কি কৰে? দেউতাই আমাৰ এই আটাৰ দিনৰে এখন দোকান আছিল, তাতে কৰি আমি ঘৰখন চলাই আছোঁ। ভৱিষ্যত মোৰ এজন IAS অফিচাৰ হোৱাৰ লক্ষ্য। মই নলবাৰী DSR একাডেমীত এডমিশ্যন ল'ম বুলি ভাবিছোঁ। হবি আছে বহু। খেলি ভাল পাওঁ। আৰু কিবা এটা নোৱাৰিলে তাৰমানে ফোন কৰি হ'লেও সেইটো প্ৰব্লেম ছল্ভ কৰিবলৈ চেষ্টা কৰিছিল। তাৰমানে কিবা এটা নোৱাৰিলে তাৰমানে ফোন কৰি হ'লেও সেইটো প্ৰব্লেম ছল্ভ কৰিবলৈ চেষ্টা কৰিছিল। অতি পিছপৰা বুলি ক'লে ভুল নহ'ব তোমালোকৰ গাঁওখন। এইবাৰ পৰা তুমি 89% লৈ পাছ কৰিছা, কেনেকুৱা অনুভৱ? মোৰ ভালে অনুভৱ। অনুভৱ কি? অনুভৱ মানে তাৰ যিটো পঢ়াৰ যিটো তাৰ ছিষ্টেম, সেই ছিষ্টেমটো আমিও তাক সহযোগ কৰিছোঁ। সদায় দিনে ৰাতি সেইখিনি তাক তাৰমানে সহায় কৰিছোঁ। যোনেই নহওক, মই হওক, মাক হওক, আটা হওক, আৱা হওক, খুৰা হওক, গোটেইকেইটাই তাক। আপুনি কি কৰে? মই এনেই পিতাৰ এখন সুলভ মূল্যৰ দোকান আছে, তাতে মই সহায় সহযোগিতা কৰোঁ। কৰি সেনেকৈ চলি আছোঁ মই। পৰিয়ালটো কোনখন স্কুলৰ পৰা পাছ কৰিছে? মৰুৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা। ভৱিষ্যতে কি হোৱাৰ লক্ষ্য তাৰ? ভৱিষ্যতে সিহে জানিব। এতিয়া আমিতো যিখিনি সি পঢ়িব লাগে সেইখিনি গোটেইখিনিয়ে দিম আৰু। কি ক'ব, অতি পিছপৰা গাঁও হোৱাৰ পিছতো অতি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে? সেইটো আমাৰে আৰু সেইটো ভাল লাগছে আৰু। সি যিদিকে এজন ইয়াৰ পৰা পিছপৰা জেগাৰ পৰা ভাল পাৰ্চেণ্ট এটা লৈ পেলাই ওলাইছে, আমাৰ ভাল লাগছে। আগলৈকে আৰু যাতে ভাল হ'ব পাৰে, সেইখিনি আমাৰ কষ্ট কৰিব লাগিব আৰু। মেট্ৰিকৰ আগত যিখিনি কষ্ট কৰিছিল ফলটো পাইছে আপোনালোকে? পাইছোঁ, ফলটো পাইছোঁ। নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট, D8 465।